প্ৰথমতে ধন্যবাদ দিছোঁ আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ ইয়াত অহাৰ কাৰণে। আৰু আমাৰ আজিৰ প্ৰথমখন কাৰ্যকাৰী সভা আমি কৰিলোঁ আমাৰ ফুটবল ৰেফাৰী এছ'চিয়েশ্যনৰ তৰফৰ পৰা। আজিৰ জৰিয়তে আমি সমূহ যিমানবোৰ ক্লাব আছে বা যিবোৰ আমাৰ কমিটিয়ে খেল পৰিচালনা কৰে ফুটবল খেল, সেইসকলতে আমি আপোনাৰ জৰিয়তে বাৰ্তা দিব বিচাৰিছোঁ যে যিকোনো খেল খেলিলে পাৰ্মিশ্যনৰ জৰিয়তে যাতে খেলবিলাক পৰিচালনা কৰাৰ কাৰণে তেখেতসকলে চেষ্টা কৰে। আৰু আমাৰ ৰেফাৰী এছ'চিয়েশ্যনৰ পৰা যদি এন অ' চিৰ মাধ্যমেৰে পাৰ্মিশ্যনটো যদি ওলাই লয় তেতিয়া আমাৰ সুবিধা হ'ব। আৰু সবতকৈ ডাঙৰ কথা হৈছে যে ফুটবল খেলটো হৈছে খুব উত্তেজিত ফুটবল খেল, তৎক্ষণাত কিবা হৈ যায়। আমি গোটেইখিনি মানে কমিটিকে অনুৰোধ জনাম যে পাৰ্মিশ্যনৰ অবিহনে যাতে কোনেও যদি খেল পৰিচালনা নকৰে। আৰু ইয়াতে আমি সমূহ খেলুৱৈসকলকো বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ ফুটবলৰ যিটো নিয়ম অনুযায়ী যিখিনি খেল খেলিব লাগে বা ইতিমধ্যে আমাৰ গৌৰীপুৰত 1 তাৰিখ বা 2 তাৰিখৰ পিছত আমাৰ লীগ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। সেই লীগত যিবিলাক দলে অংশগ্ৰহণ কৰিছে তেখেতসকলে যে নিয়ম কানুন মানি খেলবিলাক যাতে খেলে। আৰু ইয়াৰ জৰিয়তে আমি ধুবুৰীত লীগ আমি কিছুদিন পিছত লীগ আৰম্ভ হ'ব, সেইখিনিতে আমি সমূহ টীমক অংশগ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু এইখিনিতে এটা ডাঙৰ কথা হ'ল যে আমাৰ নিৰাপত্তা যিটো দিব লাগে, আমি প্ৰশাসন বা আয়ুক্ত মহোদয়ক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে যাতে ফুটবল খেলক এই পাৰ্মিশ্যনৰ অবিহনে যদি ক'তো খেলিবলৈ নিদিয়ে, তাত আজিকালি খুব মাৰপিটটো অলপ বেছি হয়, সেইকাৰণে নিৰাপত্তাৰ অভাৱত আমাৰ ৰেফাৰীসকলে ভুগিবলগীয়া হয়। সেই ক্ষেত্ৰত মই আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু আমাৰ পৰা NOC লোৱাৰ পিছতে আয়ুক্ত মহোদয় যাতে ফুটবলৰ পাৰ্মিশ্যনবিলাক দিয়ে, সেইখিনি আমি অনুৰোধ জনাইছোঁ। পৰৱৰ্তী সময়ত আৰু কিবা হ'লে আপোনাৰ জৰিয়তে আমি জনাই দিম। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি মূলত আমাৰ ধুবুৰী জিলা ৰেফাৰী সন্থাৰ কাৰ্যকৰী এখন সভা অনুষ্ঠিত কৰিছোঁ। কাৰণ আমি যোৱা 2-3 মাহ আগতে ধুবুৰী জিলা ৰেফাৰী সন্থাৰ পূৰ্ণাংগ এখন সমিতি গঠন হৈছিল। তাত আমি প্ৰতিশ্ৰুতিবদ্ধ আছোঁ যে আমি কাৰ্যকৰী সভাখন অনুষ্ঠিত কৰি আমাৰ যিবোৰ সমস্যা আছে সেই সমস্যাখিনি আমি আমাৰ মাজতে প্ৰস্তাৱ আকাৰে লৈ সমাধান কৰাৰ আমি চেষ্টা কৰিম। পলমকৈ হ'লেও আজি এই সভাখন আমাৰ গৌৰীপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত কেইবাটাও আমাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। যেনেকৈ প্ৰথমতে আমাৰ জিলা ৰেফাৰী সন্থাৰ এটা স্থায়ী কাৰ্যালয়ৰ কাৰণে আমি জিলা ক্ৰীড়া সন্থাৰ ওচৰত আমি আবেদন ৰাখিম। দ্বিতীয়তে হৈছে যে বিভিন্ন ঠাইত ফুটবল খেল হয়, ফুটবল লীগ টুৰ্ণামেণ্ট হয়, গতিকে সিহঁতে ল এণ্ড অৰ্ডাৰ পাৰ্মিশ্যন লৈয়ে খেলবিলাক পৰিচালনা কৰে। ৰেফাৰী কোনো ধৰণৰ মানে যিকোনো ৰেফাৰী আহি খেলবিলাক চলাত এটা মানে কাজিয়া পেচালৰ সৃষ্টি হয়। ফলত আমাৰ ৰেফাৰীসকলে আমি এটা বদনাম হ'বলগীয়া হৈছে। গতিকে যিকোনো খেলৰ বিশেষকৈ ফুটবলৰ পাৰ্মিশ্যন দিলে এইটো যাতে আমাৰ ৰেফাৰী সন্থা বা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত এটা মানে NOC মুভমেণ্ট কৰে, তেতিয়াহ'লে আমাৰ নলেজত থাকিব আৰু আমি পৰ্যায়ক্ৰমে ভাল ৰেফাৰী দি তাত খেলবিলাক পৰিচালনা কৰিম, যাতে খেলৰ মানদণ্ডটো সুস্থ হৈ থাকে আৰু লগতে আমাৰ ৰেফাৰীসকলো যাতে আমি সচেতন হৈ থাকিব পাৰোঁ। আৰু প্ৰস্তাৱ লোৱা হৈছে যে নতুনকৈ যিবিলাক ৰেফাৰী আমাৰ ধুবুৰী জিলাত কেইবাজনৰ ৰেফাৰী আমি পৰীক্ষা দি কিনে পাছ কৰিছে, সিহঁতক আমি অহা 2 জুলাইত আমি মাতি একত্ৰিত হৈ ছিনিয়ৰ ৰেফাৰীখিনিৰ কাৰণে আমি এটা পৰিচয় পৰ্ব কৰি সিহঁতক দিহা পৰামৰ্শ আগবঢ়াই, কাৰণ আগন্তুক গৌৰীপুৰ ফুটবল লীগ জুলাই মাহৰ প্ৰথম সপ্তাহতে হ'ব, এইটোৰ এটা পৰিকল্পনা কৰিম। আৰু বিশেষকৈ ৰেফাৰীসকলৰ এটা মানে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, শাৰীৰিক ফিটনেছ ইয়াৰলি এটা আমি শাৰীৰিক ফিটনেছৰ ব্যৱস্থা কৰিম। আৰু লগতে ছেমিনাৰ পাতি আমি নাজানা যিবিলাক বস্তু, কাৰণ ফুটবলৰ নিয়ম নীতিবোৰ প্ৰায় সলনি হৈ থাকে, আৰু সকলোৱে যাতে এই নিয়ম নীতিবিলাক জানিব পাৰে, জানি খেলপথাৰত সুন্দৰভাৱে খেল পৰিচালনা কৰিব পাৰে, খেলবিলাক যাতে সুস্থভাৱে হয়, সেইটো কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে যে আমাৰ এছ'চিয়েশ্যনটো চলাই নিয়াৰ কাৰণে আৰ্থিকভাৱে বছৰেকীয়া কিবা এটা আমি মাচুলৰো ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ মাজত একতা বজাই ৰাখি কোনোবাই যদি যিকোনো খেলপথাৰতে খেল পৰিচালনা নকৰক কিয়, আমাৰ জিলা ৰেফাৰী সন্থাক অৱগত কৰাৰ পিছতহে আমাৰ ৰেফাৰীসকলে সেই ঠাইত যাব পাৰিব, আমাৰ অনুমতি নোলোৱাকৈ মানে চিধা ডাইৰেক্টলি সিহঁতে কোনো ঠাইত মানে যাই খেল পৰিচালনা কৰিব নোৱাৰিব। কাৰণ যেহেতু আমাৰ নিয়ম নীতিৰ মাজত থাকিলেহে আমি সুবিধা অসুবিধাবোৰ চাব পাৰিম।
কাৰণ ফুটবল এটা উত্তেজনাপূৰ্ণ গেম, আপোনালোকে জানে যিকোনো মুহূৰ্ততে কাজিয়া সৃষ্টি হ'ব পাৰে। গতিকে যিজন ৰেফ্ৰী বিশেষকৈ খেলপথাৰত খেল পৰিচালনা কৰিব তেওঁ দক্ষ হোৱাটো খুব প্ৰয়োজনীয় আৰু ৰেফ্ৰীসকলৰ গোটেইখিনি মান সন্মান তাৰ ওপৰত নিৰ্ভৰ কৰিব। লগতে কমিটি এখনো খেল যেতিয়া ৰেফ্ৰী খেল চলি থাকিব কমিটিখনো বহুত দায়বদ্ধতা থাকে। গতিকে খেলবিলাক যাতে সুস্থভাৱে হয় আৰু ফুটবল খেল বিশেষকৈ এটা হয় তাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিছোঁ যে জিলা ৰেফ্ৰী সন্থাৰ অনুমতি নোহোৱাকৈ কোনো কমিটিও যাতে খেল পৰিচালনা নকৰে বা ৰেফ্ৰীও যাতে পৰিচালনা নকৰে।